দুলিয়াজানত নাহৰ ফুটুকি পিঞ্জৰাবদ্ধ। দুলিয়াজানৰ নতুন দিৰিয়াল চাহ বাগিচাত পিঞ্জৰাবদ্ধ হৈছে প্ৰকাণ্ড নাহৰ ফুটুকিটো। জানিব পৰা মতে দীৰ্ঘদিনৰ পৰা নাহৰ ফুটুকিটোৱে বাগিচাখনৰ কেইবাগৰাকীও শ্ৰমিকক আক্ৰমণ কৰাৰ লগতে পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰি এক প্ৰকাৰৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। বাগিচাৰ কৰ্তৃপক্ষই বন বিভাগৰ সহায়ত স্থাপন কৰা পিঞ্জৰাত পিঞ্জৰাবদ্ধ হয় নাহৰ ফুটুকিটো। পিঞ্জৰাবদ্ধ নাহৰ ফুটুকিটো কাষৰ পৰা এবাৰ চাবলৈ কেইবা শতাধিক ৰাইজৰ সমাগম হৈছে। বন বিভাগক খবৰ দিয়াৰ পাছতো এই পৰ্যন্ত ঘটনাস্থলীত উপস্থিত হোৱা নাই। বহুত আগৰ পৰা ইয়াত বাঘৰ তাণ্ডৱ চলি আছিলে, বহুত উৎপাত কৰিছিলে। ওচৰ চুবুৰীয়া গাঁৱতো গৰু ছাগলী মাৰিছিলে, দুই এজন মানুহকো আঘাতপ্ৰাপ্ত কৰিছিলে। এনেকুৱাত আমি বাগিচা কৰ্তৃপক্ষত অৱগত কৰিছিলোঁ যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ দ্বাৰা ইয়াত পিঞ্জৰা পতা হওক, আৰু এই পিঞ্জৰা পতাৰ কাৰণে 2-4 দিনৰ আগত পিঞ্জৰা পতাৰ কাৰণে আজি এই বাঘটো ধৰা পৰিছে। এনেকুৱা বাঘ বহুতেই আছে, ঢেৰ আছে, আৰু এটা নহয়, ইয়াত 6-7টামান বাঘ আছে। এই বাঘকেইটাকো এনেকুৱাই ফৰেষ্ট ডিপাৰ্টমেণ্টে ধৰি ইয়াৰ পৰা আমাক মানে আতংকমুক্ত কৰাবলৈ অনুৰোধ কৰিছোঁ। মদ বহুত আহিছে, মানে বাঘ মানে কৈছোঁ তো, ওচৰ চুবুৰীয়া গাঁৱতো লাইনতো সোমাই যায়, গৰু লৈ যায়, ছাগলী লৈ যায়, এনেকুৱা চবেই আতংকিত আছিলে। আৰু আজি এই বাঘটো ধৰাৰ কাৰণে প্ৰায় হাজাৰ হাজাৰ ৰাইজে বাঘ কেনেকুৱানো চাবলৈ আহি ইয়াত সমাগম হৈছে। দুলিয়াজানৰ পৰা ময়ূৰ গগৈ ৰিপৰ্ট, সংবাদ লহৰ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ: জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা: বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 800904080।